মাজুলীত কেৰলৰ ধ্বনি সত্ৰপীঠ মাজুলীত শান্তি সম্প্ৰীতিৰ বাৰ্তাৰে বৰদিন উদযাপন বৰদিনৰ দিনটোত মাজুলীত স্বধৰ্ম সুৰক্ষা দিৱস পালন মাজুলীত এফালে যদি কেৰলৰ ধ্বনি আনফালে আকৌ মাজুলীত শুনিবলৈ পোৱা গৈছে বেদ মন্ত্ৰ ভাগৱত আৰু গীতাৰ মন্ত্ৰোচ্চাৰণ वेदानां समवेदोऽस्मि देवानामस्मि वासवः इन्द्रियाणां मनस्सास्मि भूतानामस्मि কেৰলৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে সত্ৰপীঠ মাজুলী মাজুলীত ৬৫টাতকৈও অধিক গীৰ্জাত শান্তি সম্প্ৰীতিৰ বাৰ্তাৰে উদযাপন কৰা হৈছে পবিত্ৰ বৰদিন ৰাতি ৯টা বজাৰ পৰা আমাৰ কৃষ্ণজাগ আৰম্ভ হৈছে যীশুখ্ৰীষ্টৰ জন্ম আদৰিবৰ কাৰণে আমি নিজকে তৈয়াৰ কৰি কালি আমি আদৰি আনিছোঁ আৰু আমি আজি উৎসৱ পালন কৰিছোঁ জন্মোৎসৱ আজি আমাৰ বহুত আনন্দ আৰু বহুত আমাৰ বিভিন্ন ঠাইৰ পৰা বিভিন্ন গীৰ্জাৰ পৰা আজি ইয়াত সমবেত হৈছে অৱসৰপ্ৰাপ্ত আৰ্কবিশ্বপ এই খ্ৰীষ্টমাছ উদযাপন কৰিবৰ উদ্দেশ্যে এখেতে পৰহি আহি পাইছে আৰু কালি শিঙিমাৰীত ৰাতি কৃষ্ণজাগ পাতিলে মাজুলীত খ্ৰীষ্টান ধৰ্মৰ প্ৰসাৰৰ বিষয়টোৱে সৃষ্টি কৰি আহিছে বিতৰ্কৰ এফালে যদি কেৰলৰ ধ্বনি আনফালে হিন্দু ৰাষ্ট্ৰ দাবী সমিতি আৰু ৰাষ্ট্ৰীয় হিন্দু ফ্ৰণ্ট অসমৰ উদ্যোগত মাজুলীত পালন কৰা হৈছে স্বধৰ্ম সুৰক্ষা দিৱস ब्रह्माधं धाम पवित्रं परमं भवान् पुरुषं शाश्वतं दिव्य मादिदेवमजं विभो খ্ৰীষ্টান ধৰ্মৰ আগ্ৰাসন ৰোধৰ বাবে আৰু সময় থাকোঁতে নিজৰ ধৰ্মৰ ৰক্ষাৰ বাবে সকলোকে আহ্বান জনাই হিন্দু ৰাষ্ট্ৰ দাবী সমিতি অসমৰ কেন্দ্ৰীয় সম্পাদক বলেন বৈশ্যই আমি ইয়াতে আৰু বাঢ়িবলৈ দিয়া নহ'ব আৰু যিসকলে আমাৰ সনাতন সত্তাৰ পৰা গৈ সেই বিজতৰীয়া সংস্কৃতিৰ লগত জড়িত হৈছে আমি তেখেতসকলকো আহ্বান জনাইছোঁ তেখেতসকল পুনৰ উভতি আহক আমি তেখেতসকলক আদৰি ল'বৰ বাবে সাজু হৈছোঁ আৰু এই অভিযানো আমি সময় চলাই আছোঁ এই যিটো আমাৰ স্বধৰ্ম সুৰক্ষা দিৱস আমি কৰিছোঁ ইয়াৰ ফলত আমি এই বিজতৰীয়া সংস্কৃতিক তল পেলাই আমাৰ চহকী যিটো সংস্কৃতি আমাৰ যিটো চহকী হাতামপুৰীয়া ধৰ্ম সংস্কৃতি আছে এই সংস্কৃতিৰ জ্ঞানখিনি আমি উঠি অহা প্ৰজন্মক যাতে বিলাব পাৰোঁ তাৰ কাৰণে আমাৰ এই প্ৰয়াস হৈছে মাজুলীত মিচিং জনগোষ্ঠী বসতি প্ৰধান অঞ্চলত খ্ৰীষ্ট ধৰ্মৰ প্ৰসাৰে বিশেষ তাৎপৰ্য বহন কৰিছে সত্ৰীয়া সংস্কৃতিৰ পীঠস্থান মাজুলীত খ্ৰীষ্টান ধৰ্মৰ আগ্ৰাসনে মাজুলীৰ স্বকীয় বৈশিষ্ট্যত প্ৰভাৱ পেলোৱাৰ অভিযোগ উত্থাপন হৈছে মাজুলীত বৰ্তমান শতাধিক গীৰ্জাই মূৰ দাঙি উঠিছে অসম চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰক সিদিনা আমি যন্ত্ৰ মন্ত্ৰত মাজুলীক সুৰক্ষাৰ কাৰণে মাজুলীক 2006 সাংস্কৃতিক দৃশ্যপট ক্ষেত্ৰ আইন প্ৰয়োগ কৰি মাজুলীক সুৰক্ষা প্ৰদান কৰিবলৈ আমি আহ্বান জনাইছিলোঁ যন্ত্ৰ মন্ত্ৰত ঠিক তেনেকৈ আমি অসম চৰকাৰকো আহ্বান জনাই আহিছোঁ কিন্তু কিয় আজি হিন্দু শাসিত এই চৰকাৰ দুখন থকাৰ পিছতো মাজুলী সুৰক্ষিত হোৱা নাই মাজুলী সুৰক্ষিত হোৱা নাই এয়া দেখাত যে মাজুলী এটা দ্বীপ মাজুলীত যিকেইঘৰ মানুহ আছে তেনেধৰণে থাকক বুলি যদি ভাবিছে তেতিয়াহ'লে মাজুলী যেতিয়া খ্ৰীষ্টানীতিৰ আগ্ৰাসনত পতিত হ'ব তেতিয়া অসমৰ এনে কোনো এখন জিলা নাথাকিব য'ত খ্ৰীষ্টানীতিয়ে পোখা মেলিবলৈ সক্ষম নহ'ব মাজুলীৰ পৰা ভাস্কৰ ভট্টাচাৰ্যৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট আসাম টক্স